হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আমাৰ চেনেলৰ ভিডিঅ'ত এজন বন্ধুৱে কমেণ্ট কৰিছিলে যে মুৰ্গীৰ ফাৰ্মত গোন্ধ নোহোৱাৰ বাবে কি স্প্ৰে কৰিব লাগে বা যিকোনো ভাইৰাছৰ পৰা বাচি থাকিবলৈ কি স্প্ৰে কৰিব লাগে, কি মেডিচিনেৰে স্প্ৰে কৰিলে ফাৰ্মত গোন্ধ নহয়। তো বন্ধুসকল, আমি আজি তাৰ বিষয়ে ডিছকাছ কৰিম। প্ৰথমতে আমি যোনজন বন্ধুৱে আমাৰ চেনেলত কমেণ্ট কৰিছে এই গোন্ধৰ বিষয়ে ফাৰ্মৰ, তো আমি তেওঁক আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ। বন্ধুসকল, বলক আগুৱাই লৈ যাওঁ আজি এই ভিডিঅ'টো। বন্ধুসকল, লোকেল মুৰ্গীৰ ফাৰ্মত এনেও গোন্ধ কম হয়, গোন্ধ নাথাকেই, অলপ অলপ যদিও থাকে তথাপিও ইয়াক আমি ৰোধ কৰিব পাৰি। বন্ধুসকল, আপোনালোকে স্প্ৰে ব্যৱহাৰ কৰিব পাৰে মুৰ্গীৰ ফাৰ্মত যদি আপোনালোকৰ কিবা গোন্ধ হৈ যায় তেনেহ'লে আপোনালোকে স্প্ৰে দিব পাৰে। স্প্ৰেটোৰ নাম হৈছে B90। বন্ধুসকল, চবতকৈ ভাল যিটো মেডিচিন, এইটো আপোনালোকে B90 কটাৰৰ লগত মিক্স কৰি কেনে স্প্ৰে কৰি দিব ফাৰ্মখনত, গোটেই ফাৰ্মখনত। তেতিয়াহ'লে ফাৰ্মখনৰ যিবোৰ ভাইৰাছ বা সৰু সুৰা বেক্টেৰিয়া থাকে এইবোৰ ধ্বংস হোৱাৰ লগতে আপোনাৰ ফাৰ্মখনৰ গোন্ধমুক্ত হৈ যাব, গোন্ধ নাথাকে। আৰু বন্ধুসকল, লোকেল মুৰ্গীত আপোনালোকে লিডাৰত যিটো কাঠৰ গুড়ি বা ধানৰ মল আছে, বহুতে এইবোৰ ব্যৱহাৰ কৰে, কিন্তু লোকেল মুৰ্গীৰ ক্ষেত্ৰত বন্ধুসকল আপোনালোকে কাঠৰ গুড়ি বা ধানৰ মল দিব নালাগে, কাৰণ এইবোৰ দিলে গোন্ধটো বেছি হয়। আপোনালোকে ডাইৰেক্ট বালি দি দিব, বালি দি কেনে মুৰ্গী পুহিব পাৰে। লোকেল মুৰ্গীক ইমান হেৰি কৰিব নালাগে। এনেকৈ কৰিলে আপোনালোকৰ ফাৰ্মখন ভাল হৈ যাব। বন্ধুসকল, গোন্ধ নহয়, গোন্ধ মানে একেবাৰেই নাই, যদিও অলপ পৰিমাণে থাকে। আপোনালোকে B90 যিটো আছে মেডিচিন, যিকোনো ভেটেনেৰি শ্বপৰ পৰা আনিব পাৰে, আনি কেনে পানীত মিহলাই কেনে ফাৰ্মখনত স্প্ৰে কৰি দিব। আৰু বন্ধুসকল, আমি স্ক্ৰীণত ফটো দি দিম এই B90ৰ, চাই ল'ব। আৰু এইটো যিটো ড'জ থাকিব আপোনালোকৰ 1 লিটাৰ পানীত, যেতিয়া মুৰ্গী থাকিব ফাৰ্মখনত, যদি ভিতৰত মুৰ্গী প্ৰেজেণ্ট আছে তেতিয়াহ'লে আপোনালোকে 1 লিটাৰ পানীত এই মেডিচিনটো 4 ml দি দিব। চাব বন্ধুসকল, ই যাতে বেছি নহয়, ই বহুত হেভি হয় মেডিচিনটো। ই মুৰ্গীৰ গাত যদি সৰু সুৰা জ্বৰ চৰ্দি আদি থাকে ভাল কৰাত সহায় কৰে। তো বন্ধুসকল, 1 লিটাৰ পানীত আপোনালোকে 4 ml দিব, অৰ্থাৎ 4 ml। আৰু যদি মুৰ্গী নাই, ফাৰ্মখন খালী হৈ আছে, তেতিয়াহ'লে আপোনালোকে 1 লিটাৰ পানীত 8 ml দি দিব, অৰ্থাৎ 8 ml। বন্ধুসকল, এই 8 ml পানীত মিহলাই কেনে ফাৰ্মখন গোটেইখিনি স্প্ৰে কৰি দিব, তেতিয়াহ'লে ফাৰ্মখন গোন্ধ নাথাকে। বন্ধুসকল, আপোনালোকৰ যদি আৰু কিবা কুৱেশ্যন থাকে আমাক কমেণ্ট কৰি দিব, আমি ভিডিঅ' লৈ আহি যাম। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'ত এটা লাইক কৰি দিব আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।